নমস্কাৰ স্বাগতম আৰু সুপ্ৰভাত সকলোকে ডাঙৰ খবৰ আহিছে অসম পুলিচ অসম কাৰাগাৰ আৰু অসম বন বিভাগৰ পৰা ডাইৰেক্ট অফিচিয়েল ৱেবছাইটলৈ লৈ আহিছোঁ আপোনালোকে চাব পাৰে আসাম পুলিচ সাব ইন্সপেক্টৰৰ 48টা পোষ্ট আহিছে আৰু 4টা পোষ্ট সাব ইন্সপেক্টৰ কমিউনিকেশ্যনৰ আহিছে অৰ্থাৎ এপিআৰও আৰু 6টা পোষ্ট ষ্টেচন অফিচাৰৰ আহিছে 5টা পোষ্ট কামাণ্ডাৰৰ আহিছে আৰু 39টা পোষ্ট এছিষ্টেণ্ট জেইলৰৰ অৰ্থাৎ এই যিখিনি পোষ্ট আপোনালোকে দেখিছে এই আটাইখিনি পোষ্টে আপোনালোকে ডিগ্ৰী যদি কৰিছে তেতিয়া আবেদন কৰিব পাৰিব কেৱল ইয়াতে যিটো ফায়াৰ ষ্টেচন অফিচাৰ আছে ইয়াত আপোনালোকে বিএসসি কৰা হ'ব লাগিব কেৱল ডিগ্ৰী নহ'ব বিএসসিও আকৌ ষ্টেচন অফিচাৰৰ বাবে আপোনালোকে ফিজিক্স কেমেষ্ট্ৰি মেথছ লৈ কৰা হ'ব লাগিব নেক্সট যিসকলে এবিএছআই মাথা মাৰি আছিলে অৰ্থাৎ কামাণ্ডো এছআই তেওঁলোকৰ বাবে 47টা পোষ্ট আছে ইয়াতে আপোনালোকে চাব পাৰে আৰু 3টা পোষ্ট আছে কনষ্টেবল এবি অৰ্থাৎ আসাম কামাণ্ডোৰ মাত্ৰ 3টা পোষ্ট আনহাতে আপোনালোকে চাব পাৰে 127টা পোষ্ট ড্ৰাইভাৰ কনষ্টেবলৰ অসম পুলিচৰ আৰু 14টা পোষ্ট কনষ্টেবল ৰাইডাৰৰ 20টা পোষ্ট কনষ্টেবল মেছেঞ্জাৰৰ 3টা পোষ্ট কনষ্টেবল হেণ্ডিমেনৰ 90টা এপিআৰও ড্ৰাইভাৰ 4টা পোষ্ট ড্ৰাইভাৰ অপাৰেটৰ ইন ফায়াৰ ইমাৰ্জেঞ্চিৰ আনহাতে 7টা পোষ্ট ড্ৰাইভাৰ কনষ্টেবলৰ আৰু 106টা পোষ্ট ড্ৰাইভাৰ ইন ফৰেষ্ট ডিপাৰ্টমেণ্টৰ অৰ্থাৎ 106টা পোষ্ট আছে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ড্ৰাইভাৰ কেৱল এতিয়া নেক্সট ইয়াতে আপোনালোকে দেখিছে গ্ৰেড 4 পোষ্ট আছে 96টা পোষ্ট সাফাই কৰ্মচাৰীৰ আছে অসম পুলিচৰ 3টা পোষ্ট সাফাই কৰ্মচাৰী ইন আসাম কামাণ্ডো বেটেলিয়নছৰ আছে 5টা পোষ্ট সাফাই কৰ্মচাৰী ইন ফায়াৰ এণ্ড ইমাৰ্জেঞ্চিৰ আছে 8টা পোষ্ট আছে সাফাই কৰ্মচাৰী আণ্ডাৰ এইটো ডিজিচিডি আৰু চিজিএইচজিৰ বন্ধুসকল অল টোটেল পোষ্ট চাবলৈ গ'লে কিছুদিন আগতে যিহেতু ইউবি কনষ্টেবলৰ 1052টা আৰু এবিৰ 653টা পোষ্টটো আহিছিলে গতিকে অসম পুলিচৰ অল টোটেল ভেকেঞ্চি চাবলৈ গ'লে বৰ্তমান সময়ত 2350টা অৰ্থাৎ 2350টা হ'লগৈ ভালদৰে চালে কনষ্টেবল ইউবিৰ 1052টা কনষ্টেবল এবিৰ 663টা ড্ৰাইভাৰ কনষ্টেবলৰ 127টা সাফাই কৰ্মচাৰী গ্ৰেড 4ৰ হয় সাফাই কৰ্মচাৰীত কেৱল গ্ৰেড 4ৰ সকলে আবেদন কৰিব পাৰিব 96টা 8 পাছ বা 12 পাছলৈ পাৰিব আনহাতে সাব ইন্সপেক্টৰ ইউবি গ্ৰেজুৱেশ্যন কৰা সকলৰ বাবে 48টা পোষ্ট বাকী কনষ্টেবলখিনিতো জানে এবিখিনি 10 পাছ হ'ব লাগে ইউবিখিনি 12 পাছ হ'ব লাগে কনষ্টেবল ড্ৰাইভাৰৰ বাবে ড্ৰাইভিং লাইচেন্স লাগিব 10 পাছ হোৱাৰ লগতে আনহাতে সাব ইন্সপেক্টৰ এবিৰ বাবে গ্ৰেজুৱেশ্যন লাগিব কনষ্টেবল এবিৰ বাবে 10 পাছ হ'লেই হ'ব সাফাই কৰ্মচাৰীৰ বাবে গ্ৰেড 4 8 পাছৰ পৰা 12 পাছলৈ পাৰিব কনষ্টেবল মেছেঞ্জাৰৰ বাবে 10 পাছ হ'লেই হ'ব আনহাতে সাব ইন্সপেক্টৰ কমিউনিকেশ্যনৰ বাবে আইটি লাগিব কনষ্টেবল হেণ্ডিমেনৰ বাবে 10 পাছ হ'লেই হ'ব ড্ৰাইভাৰৰ বাবে 10 পাছ উইথ ড্ৰাইভিং লাইচেন্স লাগিব ষ্টেচন অফিচাৰৰ বাবে আপোনালোকে বিএসসি ফিজিক্স কেমেষ্ট্ৰি মেথছ লৈ কৰা হ'ব লাগিব আনহাতে কামাণ্ডাৰৰ বাবে গ্ৰেজুৱেট হ'ব লাগিব আৰু এনচিচি চাৰ্টিফিকেট লাগিব হোমগাৰ্ড ট্ৰেইনিং চাৰ্টিফিকেট হ'লেও হ'ব সাফাই কৰ্মচাৰী গ্ৰেড 4 ড্ৰাইভাৰ অপাৰেটৰ গ্ৰেড 4 ড্ৰাইভাৰ গ্ৰেড 4 ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ড্ৰাইভাৰটো গ্ৰেড 4 নহয় গ্ৰেড 3 হয় ইয়াতো 10 পাছ উইথ ড্ৰাইভিং লাইচেন্স লাগিব বন্ধু বান্ধৱীসকল ড্ৰাইভাৰ কনষ্টেবলৰ 7টা যি পোষ্ট আছে ছেম ড্ৰাইভাৰৰ প্ৰতিটো পোষ্টৰ বাবে 10 পাছ হোৱাৰ লগতে ড্ৰাইভিং লাইচেন্স লাগিব আনহাতে টোটেল ভেকেঞ্চিটো আপোনালোকে চালে 2350টা হয় বন্ধুসকল 16 ডিচেম্বৰৰ পৰা অনলাইন আৰম্ভ হ'ব 16 জানুৱাৰীলৈকে এক মাহ অনলাইন চলি থাকিব নেক্সট ভিডিঅ'ত আৰু আমি বিশেষভাৱে লৈ আহিম য'ত আপোনালোকক সকলো ডিটেইলছ আগবঢ়াম বিশেষকৈ আমি ইউবি এছআই গ্ৰেজুৱেট লেভেলৰ যিখিনি পোষ্ট আছে এইখিনিৰ ওপৰত এটা নেক্সট ভিডিঅ' লৈ আহিম ধন্যবাদ